নাইটিংগেল আৰু নিৰুবৰা নাৰ্ছিং ইনষ্টিটিউটৰ GNM আৰু ANM প্ৰশিক্ষাৰ্থীৰ শপত গ্ৰহণ কাৰ্যসূচী সম্পন্ন। মৰিগাঁও নাৰ্ছিং শিক্ষা এখন অপৰাগামী আৰু উচ্চ মানদণ্ডৰ প্ৰতিষ্ঠান নাইটিংগেল নাৰ্ছিং ইনষ্টিটিউট। সমাজৰ মহিলাসকলক বিশেষকৈ যুৱতীসকলৰ সমাজ সেৱা কৰাৰ লগতে নিজকে প্ৰতিষ্ঠা লাভ কৰাৰ উদ্দেশ্যে মৰিগাঁও নগৰৰ গছবাৰী অঞ্চলৰ সমাজকৰ্মী ব্যক্তি জয়ন্ত ভৰালীৰ নেতৃত্বত 2015 চনত এটি সুন্দৰ অনুষ্ঠান গঢ়ি উঠিছিল নাইটিংগেল নাৰ্ছিং ইনষ্টিটিউটখন। অনুষ্ঠানখনৰ পৰা এতিয়ালৈকে বহু পৰীক্ষাৰ্থীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজকে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰতিষ্ঠানখনে বৰ্তমান সময়ত অসমৰ ভিতৰতে নাৰ্ছিং শিক্ষাত এখনি অগ্ৰণী প্ৰতিষ্ঠান হিচাপে প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হৈছে। উল্লেখযোগ্য যে আজি মৰিগাঁও অসামৰিক চিকিৎসালয়ত মুঠ 80 গৰাকী GNM আৰু ANM প্ৰশিক্ষাৰ্থীয়ে শপত গ্ৰহণ কৰে। আমাৰ মৰিগাঁও ডিষ্ট্ৰিক্টত ব্যক্তিগত প্ৰতিষ্ঠানৰ আণ্ডাৰত আমাৰ দুখন নাৰ্ছিং স্কুল আছে। নিৰুবৰা ইনষ্টিটিউট অফ হেল্থ এণ্ড ছায়েন্স এডুকেশ্যন আৰু এখন নাইটিংগেল ইনষ্টিটিউট অফ নাৰ্ছিং। এতিয়া নাইটিংগেল ইনষ্টিটিউট নাৰ্ছিঙৰ অধ্যক্ষ মহোদয় এতিয়া বিশেষ কাৰণত গুচি যোৱাৰ কাৰণে মই তাৰমানে ক'বলগীয়া হৈছে। নিৰুবৰাও প্ৰিন্সিপাল গুচি গ'লগৈ। এতিয়া মই গোটেইখিনি তাৰমানে কিবা কৰি আছোঁ কামখিনি। এতিয়া মেইন কথা হ'ল কি, নাৰ্ছিং প্ৰফেশ্যনটো আটাইতকৈ সমাজ সেৱা কৰাৰ সুবিধা 1 নম্বৰ প্ৰশিক্ষণ। ইয়াৰ জৰিয়তে সমাজ সেৱাৰ জৰিয়তে আৰ্থিকভাৱে পিছপৰা বা দুখীয়া মানুহখিনি উপকৃত হয়। সাধাৰণতে নাৰ্ছ বুলি ক'লে আগতে এনেকুৱা এটা আছিল, নাৰ্ছ তাৰমানে বেয়া মানুহখিনিহে পঢ়িব যায় বা তেনেকুৱা তাৰমানে যিখিনি তাৰমানে বিবাহিত এৰা হোৱা কিবা হোৱা এনেকুৱা নাৰ্ছ পঢ়িব গৈছিল। কিন্তু নাৰ্ছিং প্ৰফেশ্যনটো এনেকুৱা সলনি হৈ আহিল, আজিকালি নাৰ্ছিং ছিটটো ল'বলৈও বহুত মানুহে এটা ওপৰা কৰিবলগীয়া হয়। যি কি নহওক, নাৰ্ছিঙৰ মোৰ নাইটিংগেল ইনষ্টিটিউট আৰু নিৰুবৰাত দুটা কোৰ্চ আছে। নাইটিংগেলত আছে GNM 3 ইয়াৰ্ছ কোৰ্চ আৰু ANM 2 ইয়াৰ্ছ কোৰ্চ। নিৰুবৰাখনত আছে GNM 3rd ইয়াৰ কোৰ্চ, কিন্তু তাত স্পেচিয়েল এটা গাউন আছে, তাত আমাৰ ল'ৰাও লোৱা হৈছে। নিৰুবৰাত আমি ল'ৰাও দিছোঁ। ল'ৰাখিনি সাধাৰণতে তাৰমানে উপকৃত হ'ব বুলি দিছোঁ। আমাৰ অসমত ল'ৰাখিনি নাৰ্ছিং প্ৰফেশ্যনলৈ অহা স্পৃহাটো অলপ কম। বাহিৰত তামিলনাডু, মাদ্ৰাছ এনেকুৱা এইবিলাক জেগাত ল'ৰাই মেক্সিমাম নাৰ্ছ কৰি তাৰমানে অসমতো তেওঁলোকে আহি সংস্থাপন লৈ চাকৰি লৈ আছে। কিন্তু আমাৰ অসমৰ ল'ৰাখিনিৰ কাৰণে তেখেতসকলেও যেন আমাৰ অসমতো পঢ়াৰ সুবিধা আছে বুলি ভাবি মই নিৰুবৰা ইনষ্টিটিউট অফ হেল্থ ছায়েন্সত ল'ৰাৰ সুবিধাও ৰাখিছোঁ। চৰকাৰী আৰু বেচৰকাৰী বুলি প্ৰতিটো ক্ষেত্ৰতে উত্থাপন কৰা যায়, আপোনালোকৰ তাত কি ব্যতিক্ৰম? চৰকাৰী বেচৰকাৰী দুটা শব্দ। চৰকাৰী আৰু বেচৰকাৰীৰ মাজৰ সম্পৰ্ক আমাৰ ইয়াত এটাই, আমি যিখিনি চিলেকশ্যন কৰোঁ, আমাৰ মেনেজমেণ্ট, আছাম নাৰ্ছিং কাউন্সিল, শংকৰদেৱ ইউনিভাৰ্চিটিৰ তাৰমানে মানুহ আহি আমাৰ ইয়াত ৰিটেন এক্সামিনেশ্যন লৈ আমি স্পটত তাৰমানে চিলেক্ট কৰোঁ। কিন্তু চৰকাৰীখিনি হয় কি, আগতীয়াকৈ ফৰ্ম ফিল আপ কৰি এণ্ট্ৰেঞ্চ দিব লাগে। এণ্ট্ৰেঞ্চ দিয়াৰ পিছত তেওঁলোকে যিখিনিয়ে তাৰমানে ছিটটো পায় সেইখিনিয়ে তাৰমানে এডমিশ্যন ল'ব পাৰে। কিন্তু ঘটনাটো হ'ল কি, চৰকাৰী বেচৰকাৰী বুলি ইয়াত বস্তু, চৰকাৰী এজন ষ্টুডেণ্টে যিখন চাৰ্টিফিকেট পাব, আমাৰ প্ৰাইভেটৰ যিখিনি আছে একেই চাৰ্টিফিকেট পাব। তাৰমানে চাৰ্টিফিকেটৰ সাল সলনি একো নাই। সেই ছোৱালীজনী গৈ পেলাই বাহিৰত চাকৰি কৰে, কিবা চাকৰি কৰে, চবৰ কাৰণে তাৰমানে যোগ্য। প্ৰাইভেটত পঢ়িলেও যোগ্য। যেনেকৈ আমাৰ ইয়াত বিভিন্ন প্ৰাইভেট স্কুল আছে, শংকৰদেৱ আছে, গুৰুকুল আছে, মণিকাঞ্চন আছে, এইবিলাক তাৰমানে চৰকাৰী বেচৰকাৰী স্কুল। তেখেতসকলেও তাৰমানে বৰ্ডৰ আণ্ডাৰত পৰীক্ষা দি আল্টিমেটলি গভৰ্ণমেণ্টৰ যিখন চাৰ্টিফিকেট পায় তেওঁলোকে সমানে পায়। তেওঁলোকে ভাবিবলগীয়া নহয় আৰু যে হতাশাত ভুগিব নাই, সেইটো হতাশাত ভুগিবলগীয়া কথা নাই। আমাৰ এতিয়ালৈ তাৰমানে মেক্সিমাম ছোৱালী চাকৰি পাইছে। GMCতো ছোৱালী আছে, আমাৰ তাৰমানে মৰিগাঁও চিভিলতো আমাৰ ছোৱালী কৰি আছে, মৈৰাবাৰীত কৰি আছে, শিৱসাগৰত কৰি আছে, ডিব্ৰুগড়ত কৰি আছে, বিভিন্ন অনুষ্ঠানত আমাৰ ছোৱালী ইতিমধ্যে কাম কৰি আছোঁ। আৰু মই এটা সুখ পাইছোঁ যে আমাৰ ছোৱালীখিনি য'ত য'ত কাম কৰিছে তেওঁলোকৰ পৰা এটা ফিডবেক পাইছোঁ, তাৰমানে প্ৰফেচৰ
ডক্তৰ এইবিলাকে কয় বোলে নাইটিংগেলৰ শিক্ষাটো বহুত ভাল, তোমালোক বহুত ভাল ছোৱালী বুলি তাৰমানে তেওঁলোকক নিজে তাৰমানে স্বীকৃতি দিয়ে। ঠিক আছে হ'ব। সেয়েহে তাৰমানে মই আমাৰ মৰিগাঁওবাসী ৰাইজক আহ্বান জনাওঁ যে আপোনালোকৰ ল'ৰা থাকিলেও নাৰ্ছিং প্ৰফেশ্যন পঢ়াক, চাকৰি বাকৰিৰ ক্ষেত্ৰত হওক, আৰু প্ৰতিখন ঘৰৰে সাধাৰণতে নাৰ্ছিংটো দুখীয়া শ্ৰেণীটোৱে পঢ়ে। ডাঙৰ যিখিনি ধনী মানুহ কিবা হয় ডক্তৰ, ইঞ্জিনিয়াৰ, IAS এনেকুৱা এইবিলাকত কিবা কানি কৰে, কিন্তু আমাৰ মধ্যবিত্ত দুখীয়া শ্ৰেণীটো নাৰ্ছিং প্ৰফেশ্যনৰ কাৰণে আগ্ৰহী, আৰু তেওঁলোকে সেইটো কৰিয়ে তাৰমানে সমাজ সেৱাৰ জৰিয়তে নিজৰ আৰ্থিক সুবিধা তেখেতসকলে পৰিয়ালটো চলোৱাত সহায় হ'ব। এয়াকে কৈ মই নমস্কাৰ। আজি আমাৰ নাইটিংগেল ইনষ্টিটিউট অফ নাৰ্ছিং মৰিগাঁৱৰ পৰা আজি আমাৰ অ'থ টেকিং আৰু লেম্প লাইটিং চেৰিমনিটো হৈছে। এইটো আপোনাৰ অলৰেডি আমাৰ নাৰ্ছিং ইনষ্টিটিউটটো 2015ত আমাৰ ANM বেচটোৰ এষ্টাব্লিছ হৈছিলে, আৰু 2018ত আমাৰ GNM বেচটোৰ এষ্টাব্লিছমেণ্ট হৈছিল। চ' তেতিয়াৰ পৰা আমাৰ ANM কৰ্চটো দুবছৰীয়া হয়। দুবছৰীয়া কৰ্চটো আপোনাৰ 2017ৰ পৰা আমাৰ এতিয়ালৈকে 7 নম্বৰ বেচটো ওলাই গৈছে, 2023ত ওলাই গৈছে, আৰু নেক্সট আপোনাৰ 2018ৰ পৰা GNMৰ 3 বছৰীয়া কৰ্চ হয়। সেইটো আপোনাৰ 2021ৰ পৰা আমাৰ ফাৰ্ষ্ট বেচটো ওলোৱা ষ্টাৰ্ট হৈছে। চ' এতিয়ালৈকে আমাৰ 3টা বেচ GNMৰ ওলাই গৈছে, আৰু ANMৰ আপোনাৰ 7টা বেচ ওলাই গৈছে। কিমান প্ৰশিক্ষাৰ্থী আছে আজি? চ' আমাৰ এতিয়া ছিট কেপাচিটি হৈছে 60 GNMৰ কাৰণে, আৰু ANMৰ কাৰণে আপোনাৰ 20টা ছিট কেপাচিটি থাকে। চ' লাষ্ট ইয়াৰ আমাৰ 44 ষ্টুডেণ্ট ওলাই গৈছে, তাৰ আগৰ বছৰ আমাৰ 30কে আছিল। চ' এতিয়া আমাৰ ছিট কেপাচিটি বাঢ়ি 60লৈ আহিছে। চ' তেনেকৈ আপোনাৰ ANMৰো অলৰেডি 20কে প্ৰতিটো বেষ্টতে ওলাই গৈ আছে। শুনাচোন, এতিয়া মানে অ'থ টেকিং চেৰিমনি প্ৰগ্ৰামটো পাইছোঁ, এইটো হৈছে GNM আৰু ANM মেইনলি আমাৰ নাৰ্ছিংসকলৰ যেতিয়া প্ৰথমতে এটা মানে নাৰ্ছিং প্ৰফেশ্যনটোত আহে, বৃত্তিটোত আহোঁতে আমি 3 মাহ ক্লাছ যেতিয়া কৰা যায়, থিয়ৰী কৰাৰ পিছত তেওঁলোক ক্লিনিকেললৈ এক্সপ'জ কৰাৰ আগতে আমি তেওঁলোকক শপত গ্ৰহণনামা দিওঁ। চ' ইয়াতে তেওঁলোকে কি কৰে, মন লৈ পেলাই তেওঁলোকে সকলোৱে ফ্লৰেন্স নাইটিংগেলক সোঁৱৰি পেলাই তেওঁলোকে ইয়াতে অ'থটো লয়। শপত গ্ৰহণ কৰি তেওঁলোকে আমি গোটেইখিনি 3 মাহত আমি তেওঁলোকক যিমান পাৰোঁ থিয়ৰী উইথ প্ৰেক্টিকেল ডেমনষ্ট্ৰেশ্যন আমি ক্লাছত শেষ কৰোঁ, লেবত শেষ কৰোঁ। তাৰপিছত তেওঁলোকৰ এতিয়াৰ পিছৰ পৰা তেওঁলোকৰ ক্লিনিকছত এক্সপ'জাৰ, ডেট মিনছ সিহঁতে ক্লিনিকত পষ্টিঙৰ কাৰণে এগৰাকী নাৰ্ছে হওক বা এগৰাকী ডক্তৰে হওক, যেতিয়া আপোনাৰ মেডিচিনত কৰিবলৈ কয় সেই বাৰ্তাত মনোনিৱেশ কৰা হয়, তাৰ কি ক'ব? হয়, এইটো সঁচাকৈ ক'বলগীয়া কথা, কিয়নো আমাৰ কমিউনিকেশ্যনটো য'তেই নাযাওক আপুনি, যেতিয়া আপুনি কিবা এটা ৰিলেশ্যনত যাওক বা যিকোনো এটা আপুনি যাবলৈ বিচাৰে, সেই খোজটোৱে প্ৰথমটো হৈছে আমাৰ কমিউনিকেশ্যন। চ' পেচেণ্ট আৰু নাৰ্ছ যিটো ৰিলেশ্যনশ্বিপ থাকে, চ' সেইটো থেৰাপিউটিক হ'ব লাগে। ডেট মিনছ আপোনাৰ পেচেণ্ট আৰু নাৰ্ছৰ মাজত সদায় আপোনাৰ কথোপকথন থাকিব লাগিব। চ' পেচেণ্ট পাৰ্টিয়ে যিখিনি ক'ব আমি এক্টিভ লিচেনিং ফাৰ্ষ্ট শুনিব লাগিব। তেওঁলোকৰ প্ৰব্লেমখিনি আইডেণ্টিফাই কৰিহে আমি তেওঁলোকৰ বেমাৰটো ডায়েগন'চিছ কৰিব পাৰোঁ। চ' এনেকুৱা হয় মানে আমি মেণ্টেলি ছাপৰ্ট দিবলৈ আমি নাৰ্ছসকল বেছিকৈ জড়িত, কিয়নো আমি তেওঁলোকক 24 আৱাৰ্ছেই পাওঁ। পেচেণ্টক যেতিয়া আমি বেডছাইড ক্লিনিক্স দিওঁ, সেইটো টাইমত আমি কেয়াৰখিনি দিওঁতে আমি পেচেণ্টক 24 ঘণ্টাই পাওঁ। চ' সেইটো টাইমত আমি কমিউনিকেশ্যন যদি কৰোঁ, তেতিয়াহে পেচেণ্টৰ ইম'শ্যনেল হওক, ফিজিকেল হওক, মেণ্টেলি আমি তেওঁলোকৰ অৱস্থাটোৰ বিষয়ে বুজি ল'ব পাৰোঁ। সেইটো কাৰণে মই ভাবোঁ যে কমিউনিকেশ্যনটো মোৰ মানে বেটাৰ হয় তোমাৰ পেচেণ্ট আৰু নাৰ্ছ। কেতিয়াবা দেখিবলৈ পোৱা যায় এগৰাকী ৰোগী যেতিয়া বাৰে বাৰে সোধা যায় নাৰ্ছগৰাকীক, কেতিয়াবা সংশয় দেখিবলৈ পোৱা যায়। এতিয়া কি হয়, আমি যেতিয়া এইটো বৃত্তিত আহোঁ, আমাৰ সদায় এটাই থাকিব যে পেচেণ্ট কেয়াৰ সদায় ফাৰ্ষ্ট। অবভিয়াছলি পেচেণ্ট যেতিয়া নতুন পেচেণ্ট এজন আহে, তেখেতে এনচিয়াছ বেছি হৈ থাকে, কিয়নো বেমাৰটো তেখেতে নাজানে, কিন্তু নাৰ্ছগৰাকীয়ে সেইটো জানে যে তেখেতৰ কি হৈছে, বা আমি যিমান পাৰোঁ আমি পেচেণ্টজনৰ মেণ্টেল ষ্টেটাছটো বুজিবলৈ ট্ৰাই কৰিব লাগে, কিয়নো পেচেণ্টে যিহেতু নাজানে তেখেতে বাৰে বাৰে কুৱেশ্যন সুধিব পাৰে, সেইটো কমন কথা। চ' তেনেকুৱাত আমি খং নকৰি পেলাই কথাখিনি ভালকৈ বুজাই যোৱাটোৱে মোৰ মতে মানে। মৰিগাঁৱৰ পৰা হিমাংশু কলিতাৰ ৰিপৰ্ট, অমৃত নিউজ। অমৃত প্ৰবাহ অসমীয়া সাপ্তাহিক কাকতৰ ডিজিটেল সংস্কৰণ অমৃত নিউজ, সত্যৰ সন্ধানত অমৃত নিউজ।